নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। হিন্দু পৰ্যটকৰ জীৱন বচাবলৈ গৈ নিহত হৈছে সৈয়দ আদিল হুছেইন শ্বাহ। আততায়ীৰ হাতৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি আনিব খুজিছিল আদিল হুছেইন শ্বাহে। হিন্দু পৰ্যটকৰ মাজতেই মৃত্যু হৈছে কাশ্মীৰী যুৱক আদিল হুছেইন শ্বাহৰ। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। ভয়ংকৰ কাণ্ড কৰাৰ আগতে কিয় সুধিছিল ধৰ্ম, পঢ়িব দিছিল কলিমা, নোৱাৰিলে শেষ কৰি দিছিল জীৱ। ভাৰতবৰ্ষত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ সন্ত্ৰাসবাদী গোটটোৱে চেষ্টা চলাইছে। বৰ্তমান সময়ত ভাৰতবৰ্ষত হিন্দু মুছলমান সকলোৱে একত্ৰিত আছে, একত্ৰিত হৈ এনাৰজৰীৰ ডালত বান্ধ খাই আছে আৰু এই সম্বন্ধ এই সম্পৰ্কৰ মাজত বিভাজন আনিবলৈ সন্ত্ৰাসবাদীয়ে পুনৰ পেহেলগামত ভয়ংকৰ আক্ৰমণ চলাই 26জনকৈ লোকক হত্যা কৰিছে। আন এটা খবৰ, বিজেপি চৰকাৰৰ দিনত মাত্ৰ 4ৰ পৰা 5জন ব্যক্তিয়ে আটাইতকৈ ধনী হৈ আছে। প্ৰথমজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দ্বিতীয়জন হৈছে মন্ত্ৰী অশোক সিংঘল, তৃতীয়জন হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু চতুৰ্থজন হৈছে জয়ন্ত মল্ল বৰুৱা আৰু পঞ্চমজন হৈছে মানৱ ডেকা। ডিব্ৰুগড় নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, আমাৰ ভাৰতত থাকি বৈৰী ৰাষ্ট্ৰৰ গুণগান কৰাসকল দেশৰ আটাইতকৈ ডাঙৰ শত্ৰু। এইবাৰ নাম নোকোৱাকৈ সাংসদ গৌৰৱ গগৈক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, এগৰাকী কংগ্ৰেছ সাংসদে চৰকাৰৰ পৰা লুকাই 15 দিন পাকিস্তানত থাকি আহিছিল, সেই প্ৰমাণ ছেপ্টেম্বৰত দিম। টিয়কত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। আন এটা খবৰ, এইবাৰ সৰু সুৰা নহয়, ভালকৈ পাকিস্তানক এশিকনি দিয়াৰ সময় হ'ল। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক লৈ বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনৰ প্ৰতিক্ৰিয়া। আন এটা খবৰ, আজি ভয়ংকৰ এক ঘটনা সংঘটিত হ'ব পাৰে, সন্ত্ৰাসবাদীৰ ঘাটিত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। প্ৰত্যুত্তৰৰ বাবে সাজু ভাৰতীয় সেনা। সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠকৰ পাছতেই সেনাই ল'ব পাৰে ডাঙৰ একশ্যন। ইফালে পাকিস্তানেও সীমান্তত বৃদ্ধি কৰিছে সেনা। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰ এৰি এতিয়া ঘৰমুৱা হৈছে বহু পৰ্যটক। সুৰে বাঢ়িছে বিমান ভাড়া। সকলো বিমান অপাৰেটৰৰ সৈতে জৰুৰী বৈঠকত সামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডু বহিছে। শ্ৰীনগৰ পথত বিমান ভাড়া বৃদ্ধি নকৰিবলৈ সকিয়নি কেন্দ্ৰীয় চৰকাৰৰ। পেহেলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও 26জনকৈ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হৈছে। এদিন পিছতে কাশ্মীৰৰ হাজাৰ হাজাৰ পৰ্যটকে অতি সোনকালেই উপত্যকা এৰি যাবলৈ হেতা ওপৰা লগাইছে। 4 দিন পূৰ্বে ৰামবন অঞ্চলত হোৱা ভূমিস্খলনে শ্ৰীনগৰ জম্মুৰ মাজৰ যোগাযোগ ব্যৱস্থা ব্যাহত কৰাত দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰা কাশ্মীৰৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইয়াৰ ফলত কাশ্মীৰত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ বাবে বিমান যাত্ৰা একমাত্ৰ বিকল্প হিচাপে বিবেচিত হৈছে। জনতাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান সংস্থাসমূহক শ্ৰীনগৰৰ বিমান ভাড়া যাতে বৃদ্ধি নহয় তাক নিশ্চিত কৰিবলৈ কোৱাৰ লগতে নিয়মীয়া ভাড়াৰ নিৰিখ বজাই ৰাখিবলৈ নিৰ্দেশনা দিছে। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰতা। কলিমা জনাৰ বাবে প্ৰাণ ৰক্ষা পৰিছে অসমৰ এটা হিন্দু পৰিয়ালৰ। শিলচৰৰ শিৱালী পাৰ্কৰ বাসিন্দা এই পৰিয়ালটো অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালৰ সৈতে এই ঘটনাটো ঘটিছে। শিলচৰ অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ভট্টাচাৰ্য পত্নী পুত্ৰৰ সৈতে পহলগামলৈ গৈছিল দেৱাশিষ ভট্টাচাৰ্য। গুলীবৰ্ষণৰ সময়ত জংগলত লুকাই আছিল পৰিয়ালটো।
26জনকৈ লোকক গুলিয়াই হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাকফ বচাবলৈ নহয়, ৱাকফৰ সম্পত্তি দখল কৰা মাটি দখলকাৰীক মালিক কৰিবলৈ আনিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিয়ে কৈছে ৱাকফ সংশোধনী আইনে মুছলমানৰ মাটি কাঢ়ি ল'ব। মুছলমানৰ পূৰ্বপুৰুষসকলে আল্লাহৰ নামত দান দিয়া মাটি এতিয়া দখলকাৰীক মালিক কৰিবলৈহে বিজেপি চৰকাৰে এই আইনখন আনিছে। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুছলমান বিৰোধী কাম কৰা আৰম্ভ কৰিছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ নিৰ্দেশনা অনুসৰি এতিয়া প্ৰতিখন খাদ্যৰ দোকান বা গাড়ীৰ মালিকে নিজৰ নাম বৰ্ডত লিখিব লাগিব, যাতে কোনো কানুৱাৰীয়াই ভুলতে মুছলমান দোকানৰ পৰা একো কিনিব নোৱাৰে। দক্ষিণ আফ্ৰিকাত ইয়াক বৰ্ণ বৈষম্য বুলি কোৱা হৈছিল আৰু হিটলাৰৰ জাৰ্মানীত বৰ্ণ বৈষম্য বুলি কোৱা হৈছিল। বৰ্তমান সময়ত উত্তৰ প্ৰদেশ বিজেপিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুছলমানসকলক মুকলিকৈ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ইয়াক এতিয়াও শোভা নাপায় বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। এইগৰাকী আৰক্ষী বিষয়াই কৈছে যে এতিয়াৰ পৰা মুছলমান দোকানত নাম লিখিব লাগিব। প্ৰত্যেকজন দোকানীয়ে নিজৰ নাম দোকানৰ সন্মুখত আঁৰি থব লাগিব। যদি কোনোবা হিন্দুৱে মুছলমানৰ নাম দেখে সেই দোকানত প্ৰৱেশ নকৰে, কোনো বস্তু নিকিনে। এয়া কেনেধৰণৰ আইন বুলিও প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰ, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বসুদা আৰু নাই। যকৃত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেতা ফাইলাও বসুমতাৰী। আন এটা খবৰ, 6টা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল পেহেলগামৰ আক্ৰমণ। এজন পাকিস্তানী সন্ত্ৰাসবাদীৰ নেতৃত্বত দলটোৱে AK-47 ৰাইফলেৰে কৰিছিল আক্ৰমণ। এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো এই পৰ্যটন ঠাইতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজনকৈ 26জনকৈ লোকক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছে। জম্মু কাশ্মীৰৰ এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বত এক নতুন জোকাৰণিৰ সৃষ্টি কৰিছে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতৰ পক্ষত মাত মাতিছে আমেৰিকা। আমেৰিকাই কৈছে আমি ভাৰতৰ লগত আছো, সন্ত্ৰাসবাদী নিৰ্মূল কৰিবই লাগিব। নিৰীহ মানুহক এইদৰে হত্যা কৰা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আন এটা খবৰ, জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ ফালৰ পৰা। এই ঘটনাত পাকিস্তান জড়িত নাই। পাক প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আসিফৰ এই মন্তব্য।